যাহাৰ মুখত হন্তে ভৈলন্ত ব্ৰাহ্মণ, বাহুত ক্ষত্ৰিয় জাতি ভৈল উতপন, উৰুত পাৱত বৈশ্য শূদ্ৰ ভৈলা জাত, ত্ৰাহি ত্ৰাহি হৰি হৈও প্ৰসন্ন আমাত। আমি সেইকাৰণে কেতিয়াও জাতিক লৈ গৌৰৱ কৰিব নালাগে। বোলে মই উচ্চ বংশৰ, বোলে তেওঁ নিম্ন বংশৰ, এনেধৰণৰ ভেদাভেদ আনিব নালাগে। কাৰণ সমস্তখিনি প্ৰভু ভগৱন্তৰ সৃষ্টি। আৰু এই চাৰি জাতিটোক কিছুসকলে সমালোচনা কৰিব বিচাৰে কি বুলি? বোলে ভাৰতৰ বেদ পুৰাণে চাৰি জাতিক ভাগ ভাগ কৰিলে। নহয়, এইটো ভুল ধাৰণা। এইটো ভুল ধাৰণা, তেওঁলোকে নজনাৰ কাৰণেহে তেনেধৰণে কয়। চাৰি জাতিক তেওঁ কিয় সৃষ্টি কৰিলে, চাৰি ধৰণে কিয় ইয়াত দেখুওৱা হ'ল, এই কথাটো আমি কিন্তু বুজি লোৱাৰ প্ৰয়োজন আছে। আমাৰ দেশখন ভাৰতবৰ্ষ এখন সাংবিধানিক দেশ, নহয়নে বাৰু? এই সাংবিধানিক দেশখন চলিবৰ কাৰণে ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতিৰ পৰা পঞ্চায়তৰ সেই সদস্য কেইজনলৈকে এটা ডাঙৰ ব্যৱস্থাপনা আছে। যিটো ব্যৱস্থাপনাত প্ৰত্যেককে একোটা দপ্তৰ দিয়া আছে, দায়িত্ব দিয়া আছে, হয়নে বাৰু? কিয় দায়িত্ব দিছে? কাৰণ এই ৰাষ্ট্ৰখন চলিব লাগিব, সমাজখন চলিব লাগিব, সংবিধানখন চলিব লাগিব। ঠিক তেনেকে ধৰণে এই আমাৰ জীৱৰ সংসাৰৰ সংবিধানখন চলিবৰ কাৰণেও প্ৰভু ভগৱন্তই বা শাস্ত্ৰসমূহে আমাক এনেধৰণে চাৰি ভাগত ভাগ কৰি দিছে। কি বুলি? প্ৰভু ভগৱন্তৰ মুখহন্তে কোন জন্ম হ'ল? ব্ৰাহ্মণসকল। ব্ৰাহ্মণক কৰ্ম দিলে কি? তোমালোকে বেদ পাঠ কৰি তিনিটা জাতিক জ্ঞান প্ৰদান কৰিবা, শিক্ষা দিবা। এইটো ব্ৰাহ্মণৰ কৰ্ম দিলে, ব্ৰাহ্মণ কুলক। তাৰপিছত কি কৰিলে? বাহুত কোন জন্ম হ'ল? ক্ষত্ৰিয়। বাহুত ক্ষত্ৰিয়সকল জন্ম হ'ল। তেওঁলোকক দায়িত্ব কি বুলি দিলে? তোমালোকে তিনিটা জাতিক ৰক্ষা কৰি থাকিবা। অৰ্থাৎ প্ৰশাসনিক দিশটো তোমালোকে চাই থাকিব লাগিব। এইটো তেওঁলোকক দায়িত্ব দিলে। ৰজা প্ৰজা সকলোকে ৰক্ষাৰ দায়িত্ব ক্ষত্ৰিয়সকলৰ। তাৰপিছত উৰুহন্তে বৈশ্যসকল জন্ম হ'ল। অৰ্থাৎ যিসকল বেপাৰৰ লগত জড়িত, চমুকে আমি বুজিবলৈ হ'লে সেই বৈশ্যসকলক দায়িত্ব দিলে কি বুলি? তোমালোকে দেশত অৰ্থনীতিটো বজাই ৰাখিবা, অৰ্থনীতিটো সবল কৰি ৰাখিবা। তেতিয়াহে দেশ এখন স্বাৱলম্বিতাৰ পথত আগবাঢ়িব পাৰিব। গতিকে এই তিনিটা জাতিক যি যি বস্তু লাগে তোমালোকে যোগান ধৰিবা। এইটো দিলে বৈশ্যসকলক দায়িত্ব। এতিয়া ৩ নম্বৰতে কি আহিলে? পাৱহন্তে কোন জন্ম হ'ল? শূদ্ৰসকল, শূদ্ৰ ভৈলা জাত, হয়নে বাৰু? সেইকাৰণে আমাৰ সমাজত কিছুমান প্ৰচলিত আমি দেখোঁ, মানে শূদ্ৰসকলক কি কৰে? অকণমান হেয় জ্ঞান কৰা আমি দেখা পাওঁ কিছু কিছু ঠাইত দেই। কিছু কিছু ঠাইত, সকলোতে একে নহয়, কিন্তু কিছু কিছু ঠাইত আমি দেখা পাওঁ। সেই শূদ্ৰসকলক কি দায়িত্ব দিছিলে? যে তোমালোকে এই তিনিটা জাতিক, ক্ষত্ৰিয়, ব্ৰাহ্মণ আৰু বৈশ্যসকলক সেৱা শুশ্ৰূষা কৰিবা। তেতিয়া কি হ'ব? দেশখন স্বাৱলম্বিতাৰ পথত আগবাঢ়িব। দেশৰ অৰ্থনীতিটো, দেশৰ যিটো শক্তি, সেই শক্তিটো একতাৰ দোলেৰে বান্ধ খাই থাকিব আৰু শক্তিশালী ৰূপত প্ৰকাশ ঘটিব। এনেধৰণে এই ব্যৱস্থাটো বনাই দিছিলে। কিন্তু আমি জাতিভেদত লাগি যাওঁ, উচ্চ নিচত লাগি যাওঁ। এতিয়া চাবলৈ গ'লে সেই শূদ্ৰসকল আটাইতকৈ বেছি শ্ৰেষ্ঠ। কিয় শ্ৰেষ্ঠ? কাৰণ প্ৰভু ভগৱন্তৰ চৰণৰ পৰা এই শূদ্ৰসকল জন্ম হৈছে। আৰু ভকতে প্ৰভু ভগৱন্তৰ কি চৰণ চিন্তা কৰে? এই ভৱ সাগৰে মজিলো আমি, পাৰ কৰা প্ৰভু দাস জানি। এই ভৱ সাগৰে মজিলো আমি, পাৰ কৰা প্ৰভু দাস জানি। ভগৱন্তৰ চৰণক সেই ভকতে কিন্তু চিন্তা কৰে। গতিকে সেই হিচাপত চাবলৈ গ'লে শূদ্ৰসকল কিন্তু আটাইতকৈ ওপৰত আছে।
তাৰপিছত উদ্ধৱেও কি কৰিছিলে? ভগৱন্তৰ সেই চৰণ পাদুকাযোৰ শিৰত ধাৰণ কৰি পৃথিৱী পৰ্যন্ত ভ্ৰমণ কৰিছিলে। তাৰপিছত এইপিনে প্ৰভু ৰামচন্দ্ৰৰ সেই পাদুকাযোৰ লৈ ভৰতে কি কৰিছিলে? সদায় সেৱা শুশ্ৰূষা ভক্তি কৰিছিলে। 14 বছৰ বনবাস থাকোঁতে সদায় পূজা দৰ্শন কৰিছিলে, সেৱা কৰিছিলে। সেই আসন ভাগত কিন্তু ভৰত বহা নাছিলে। ইয়াৰ দৰ্শনটো কি? সেইকাৰণে সেই দৰ্শনটোৰ পৰা আনি আমাৰ সন্ত মহন্ত ভকতসকলেও কেতিয়াবা এই মহাভাগৱত শিৰত ধাৰণ কৰে বা গুণমালা শিৰত ধাৰণ কৰি পদযাত্ৰা কৰে কেতিয়াবা। সেয়া কি? ভগৱন্তৰ চৰণ। ভগৱন্তৰ চৰণ শিৰত ধাৰণ কৰিছে। এইটো এটা কম সুন্দৰ দৰ্শন নে? গতিকে ইয়াত কৈছে যে সেইসকল জীৱক প্ৰভু ভগৱন্তই তেনেধৰণে পৰিস্থিতি তন্ত্ৰ চলি থাকিবৰ কাৰণে সুন্দৰকৈ সকলোকে দায়িত্ব দিয়া হৈছিলে। ইয়াত কোনো জাতিভেদ ভাগ ভাগ কৰা নাছিলে। এইটো ভুল ধাৰণা আমাৰ সমাজৰ পৰা আঁতৰিব লাগে। আমি যোৱাকালিয়ে কৈ যোৱা হ'ল, পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ, হৰিগুণ নাম ধৰ্ম মহাসুখকৰ, চাণ্ডালকো কৰি নামে কি তেখনে উদ্ধাৰ। গতিকে চাণ্ডালৰো অধিকাৰ আছে হৰি কীৰ্তন কৰা, হয়নে বাৰু? এইপিনে উদ্ধৱক কৈছে, হে উদ্ধৱ, তুমি যাকে তাকে এইবিলাক কথা নকবা। কাক কাক কবা? তুমি কেৱল বৈষ্ণৱসকলক কবা। আৰু কি বুলি কৈছে? স্ত্ৰী শুদ্ধে কৰৈ যদি আমাত ভকতি, তাহাক কহিবা এইটো জ্ঞান মহা মতি। কোনোবা এগৰাকী আয়েও যদি হৰি কথা, ঈশ্বৰৰ কথা, ভক্তি কথা জানিবলৈ ইচ্ছা কৰে, তেতিয়াহ'লে কিন্তু তেওঁকো শিকাবলৈ, উপদেশ দিবলৈ আমাক দৰ্শন দিছে। কাৰণ দেহৰহে পাৰ্থক্য আছে, আত্মাৰ পাৰ্থক্য নাই। আপুনিও আত্মা, আমিও আত্মা। আমি আত্মাৰ দৃষ্টিৰে চাব লাগিব। হৰি ভকতিত সমস্ত অধিকাৰ। সেইকাৰণে ইয়াত বৰ সুন্দৰকৈ কৈছে। আৰু এতিয়া আমি যদি গৃহস্থী ধৰ্মলৈ চাবলৈ যাওঁ, তেতিয়াহ'লে আমাৰ আইসকলে বোলে আটাইতকৈ বেছিকৈ গীতা ভাগৱত ভক্তি জ্ঞান থাকিব লাগে, জানিব লাগে। কিয়? কাৰণ আইসকলৰ হাতত ঘৰৰ মূল চাবিটো থাকে। চাবি মানে এই ধন সম্পদৰ তলা চাবিটোৰ কথা কোৱা নাই আকৌ, ঘৰ ধৰা চাবিটোৰ কথা কোৱা হৈছে। আইসকলৰ হাতত ঘৰ ধৰা চাবিটো থাকে। এগৰাকী আয়ে নিজৰ সন্তানকেইটা তুলি তালি ডাঙৰ কৰাৰ পৰা লৈকে, শহুৰ শাহুৰ সেৱা শুশ্ৰূষা কৰালৈকে কিমানখিনি দায়িত্ব পালন কৰে আপোনাৰভাৱে চিন্তা কৰক, হয়নে বাৰু? গতিকে সেই আইসকলে কেনেকৈ অন্ন প্ৰসাদ ৰান্ধিব লাগে, স্নান কেনেকৈ কৰিব লাগে, কেনেকৈ স্বামী সেৱা কৰিব লাগে, কেনেধৰণে শহুৰ শাহুৰ সেৱা শুশ্ৰূষা কৰিব লাগে, কেনেধৰণে সমাজৰ লগত মিলি থাকিব লাগে, কেনেধৰণে সতি সন্তানক আমি ভক্তি জ্ঞান দিব লাগে, কেনেধৰণে ডাঙৰক সন্মান কৰিব লাগে বুলি শিকাব লাগে, এই সমস্তখিনি কিন্তু এগৰাকী আইৰ হাতত থাকে, হয়নে বাৰু? আইৰ হাতত থাকে। কাৰণ বাপজনে বিভিন্ন কৰ্মত বাহিৰলৈ ওলাই যায়, কিন্তু আইগৰাকীয়ে সেইখিনি চম্ভালে। গতিকে আইগৰাকীয়ে গোটেইখিনি জানিব লাগে, সমস্তখিনি জানিব লাগে। নহ'লে কি হ'ব? পিছত কান্দিব লাগিব। এদিন আমি আইসকলক আমি আমাৰ দেৱী মাসকলক ডাঙৰ কৰিছোঁ নহয়। দেৱী মাসকলক এদিন আমি বিদায় দিব লাগিব, এদিন বিয়া দিব লাগিব দেই। সেইকাৰণে বিয়া নামত গাইছে, বাৰীৰ চুকৰ ডালিম জোপা ভাত পৰি খায়, ভাত পৰি খায়, অ দেউতা